এয়া সোৱণশিৰি। প্ৰবাদ আছে, সোৱণশিৰিৰ বুকুৰ পৰা এদিন তুলিছিল সোণ। এই সোৱণশিৰি এসময়ত প্ৰাচুৰ্যৰ ভঁৰাল। এই সোৱণশিৰি এসময়ত নান্দনিকতাৰ সমাহাৰ, কিন্তু বাৰিষা আহিলেই সোৱণশিৰি দুখ। এয়া সোৱণশিৰি পাৰৰ পৰিৱেশ। এলোকজনে সাজি থকা নাই, ঘৰ ভাঙিছেহে। তেজক পানী কৰি নিজ হাতেৰে সজা ঘৰখন আজি নিজ হাতেৰেই আকৌ ভাঙিবলগীয়া এখন ছবি এই মুহূৰ্তত মই এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে জনাবলৈ যত্ন কৰিম। কাৰণ সোৱণশিৰিয়ে বাৰিষা অহাৰ লগে লগে কাল ৰূপ ধাৰণ কৰে, আৰু এই কাল ৰূপ ধাৰণ কৰা সোৱণশিৰিতেই প্ৰায় 200টা পৰিয়াল নিঃশেষ হ'ল, আৰু 150 অৱশিষ্ট পৰিয়ালেও এতিয়া মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে। এই যি জ্বলন্ত সমস্যা সমাধানৰ কাৰণে কিয় প্ৰশাসনে ব্যৱস্থা ল'ব নোৱাৰে, সেই কথাটো আমি আজি এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে উল্লেখ কৰিছোঁ। নিজে গাঁঠিৰ ধন ভাঙি সজা ঘৰখন এতিয়া নিজ হাতেৰে ভাঙি যাবলৈ ওলাইছে এই ঠাই এৰি। এয়া নৈপৰীয়াৰ বাবে চিৰাচৰিত কথা চলি থাকে। সোৱণশিৰিৰ খহনীয়াত ত্ৰস্তমান জনতা। ইতিমধ্যে শতাধিক পৰিয়ালৰ ঘৰ পানীত জাহ গ'ল। অৱশিষ্টখিনি এয়া বচোৱাৰ চেষ্টা। প্ৰতি বাৰিষাৰ আগে একেই দৃশ্য, সাজে ঘৰ ভাঙে ঘৰ। কিন্তু ধৈৰ্যৰো এটা সীমা থাকে। সীমা চেৰাই গ'লেই সহজ সৰল নৈপৰীয়া ৰাইজ হৈ পৰে প্ৰতিবাদ মুখৰ। এয়া সোৱণশিৰি পাৰৰ প্ৰতিবাদ। খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ নৈৰ পাৰত এয়া প্ৰতিবাদ। ওলাই আহিছে দল সংগঠন, ওলাই আহিছে বয়স্ক লোক। TMPকে দীৰ্ঘজীৱী হোৱাৰ কামনাৰে খহনীয়া ৰোধৰ দাবীৰে ওলাই আহিল এইজন ককাও। প্ৰতিবাদকাৰীয়ে ক'লে নৈৰ পৰিয়াৰ কি অসুখ। আজিৰ কথাই নহয়, লখিমপুৰ জিলাৰ পুপতালি গাঁও পঞ্চায়তৰ অন্তৰ্গত নঙালী আৰু গাঘৰবালি গাঁওখনে আজি প্ৰায় 1995 চনৰ পৰা আজি 2024 চনলৈকে, অৰ্থাৎ আজি তাৰিখলৈকে প্ৰতি বছৰে গৰাকহাই হাজাৰ হাজাৰ বিঘা মাটি নদীৰ বুকুত যা গৈছে, আৰু লগতে ঘৰ বেটি নদীৰ বুকুত যা গৈছে। আজি তাৰিখলৈকে নঙালী আৰু গাঘৰবালি গাঁও দুখনে থাকিবলৈ জেগা নোহোৱাত, থাকিবলৈ মাটি নোহোৱাত আজি তাৰিখত অঘৰী জীৱন যাপন কৰিবলৈ বাধ্য হৈছে। অঞ্চলটোত আছে স্বায়ত্তশাসিত পৰিষদ। প্ৰতিবাদকাৰীৰ দাবী, অট'নমাছ কাউন্সিলে কৰাখিনি যথেষ্ট নহয়, লাগে ৰাজ্য চৰকাৰৰো নজৰ। অট'নমাছ কাউন্সিলে দেখিছে আৰু ব্যৱস্থাও কৰিছে, কিন্তু ইয়াৰ দ্বাৰা নিৰাপত্তা দিব নোৱাৰে। সেইকাৰণে আমি বিচাৰিছোঁ অসম চৰকাৰৰ জলসম্পদ বিভাগে ইয়াৰ সম্পূৰ্ণ স্থায়ী ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ, আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক অতি শীঘ্ৰে আমাৰ অঞ্চলটো পৰিদৰ্শন কৰি স্থায়ী প্ৰতিৰোধৰ কাৰণে যি ব্যৱস্থা কৰে, স্থায়ী ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। দীৰ্ঘদিনীয়া এই সমস্যা সাংসদ বিধায়ক সকলোৰে জ্ঞাত। ৰাইজৰ অভিযোগ, নাই কোনো সুফল। এইটো বিষয়টোতো আজি লখিমপুৰ জিলা প্ৰশাসনক বাৰম্বাৰ আমি ইয়াত প্ৰতিগত কৰিছোঁ, জনাইছোঁ, আৰু লগতে আমি MP প্ৰধানমন্ত্ৰীকো জনাইছোঁ, মানৱ ডেকাকো জনাইছোঁ, কোনো গুৰুত্ব দিয়া নাই। এইটো বহুত আজিতো 120 ঘৰমান কোৱাই সা সম্পত্তি চব পানীৰ তলত যা গৈছে। এই নৈপৰীয়া ৰাইজৰ দুখ ৰজাঘৰে দেখা নাই নে চাবলৈ চেষ্টা কৰা নাই, এই বুলিও প্ৰশ্ন উঠিছে। এই নিজে সজা ঘৰ ভাঙি থকা দৃশ্যবোৰ ৰজাঘৰীয়াৰ ওচৰত প্ৰাৰ্থনা বা প্ৰতিবাদ হৈ ধৰা দিবনে? এই যিটো অঞ্চল, এই অঞ্চলটো ইতিমধ্যে 200টাতকৈও অধিক পৰিয়ালক নিঃশেষ কৰিলেই, আৰু যি অৱশিষ্ট প্ৰায় 100-150টা পৰিয়াল আছে, এই পৰিয়ালটোৰ কাৰণেও কিন্তু এতিয়া ভয়াৱহতা দেখিছে। গালৈকে সোৱণশিৰি চাপি আহিল, আৰু বহুখিনি ব্যৱস্থা কৰি, কাৰণ জলসম্পদ বিভাগে বিভিন্ন সময়ত তেওঁলোকে উল্লেখ কৰে যে এই ধৰণৰ গৰাখহনীয়া সমস্যা ৰোধ কৰিব পৰা যাব, কিন্তু কোনো ধৰণৰ সঁচা অৰ্থত বিজ্ঞানসন্মত প্ৰচেষ্টা নথকাৰ ফলতেই যে এইসকল ৰাইজে, এইসকল ভূমিপুত্ৰই এতিয়া তেওঁলোকে পুনৰ এক যন্ত্ৰণাময় জীৱন অতিবাহিত কৰিব লাগিব, সেই কথাটো নিশ্চিত। আৰু তেওঁলোকে আপোন ঘৰখন ভাঙি এতিয়া আকৌ ক'ৰবালৈ উঠি গৈ তেওঁলোকে আকৌ জীৱন আৰম্ভ কৰিব লাগিব। ইয়াতকৈ ডাঙৰ বিড়ম্বনা কি হ'ব পাৰে? আৰু এই ছবিখন আজি একেবাৰে গ্ৰাউণ্ড জিৰ'ৰ পৰা, সোৱণশিৰি পাৰৰ বালিঘাট অঞ্চলৰ পৰা, ঘাগৰ বালিঘাট অঞ্চলৰ পৰা লৈ যাবলৈ যত্ন কৰিলোঁ। অন্ততঃ প্ৰশাসনে এতিয়া যিখিনি আছে সেইখিনিকে ৰওক, সেইখিনিকে বাচি থাকক, এই ধৰণৰ এটা ব্যৱস্থা কৰি অন্ততঃ ৰাইজক সকাহ দিয়ক, সেই উদ্দেশ্যে আমি এই প্ৰতিবেদন ৰাইজৰ মাজলৈ লৈ যাবলৈ যত্ন কৰিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট ৰকেটৰ সহযোগত সোৱণশিৰি পাৰৰ পৰা হেমন্ত বেজ ৰিপৰ্ট, NKTV+।